নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মই আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ সকলো ভালে আছে নহয়নে। আৰু আমি আহিছোঁ আজি যোৰহাটৰ পৰা তিনিচুকীয়া অভিমুখে। বহুত দিনৰ মূৰত বাৰ ঘৰলৈ আহিলোঁ। আৰু বাৰ ঘৰৰ ডগীকেইটা মাকক চিনি পাওঁ, চুনচুনে আমাক চিনি পায়, কিন্তু চুনচুনৰ অকণমানি দুটাই আমাক চিনি নাপায়। কিন্তু সিহঁতি এতিয়া অকণমানি হৈ থকা নাই, ডাঙৰ হ'ল। আৰু ৰুণক দেখি কেনেকুৱা কৰিছে চাওকচোন। আমি যিহেতু ঘৰ আহি পাই গ'লোহি, মই ৰাস্তাত আপোনালোকক নেদেখুৱালোঁ একো। আৰু এতিয়া মই তাহাঁতৰ কিখিনি তাহাঁতৰ আমাক মানে কেনেকুৱা কৰিছে তাহাঁতি চাওকচোন। অকণমান ভিডিঅ' আকাৰে দেখুৱাইছোঁ। এই অকণমানিজনী হৈছে চুনচুন মাক, আৰু পোৱালি দুটা কফি আৰু টফি। তাহাঁত দুটাই আমাক দেখি কি কৰিছে চাওকচোন অকণমান। সদায় বাৰ লগত থাকি সিহঁতি একদম মানুহৰ দৰে আচৰণ কৰে। আৰু আলহী আহিলে প্ৰথমতে তাহাঁতি শুঙি লয়। আৰু তাহাঁতৰ শিক্ষাবিলাক বহুত বেলেগ। তাহাঁতি মানে প্ৰভুভক্ত যিহেতু, সেইকাৰণে আলহী অতিথিক দেখিলে ভাল কোন বেয়া কোন সকলোখিনি শুঙি মেলি চাইহে তাহাঁতি মিতিৰালি পাতে। আৰু তাহাঁতৰ সেয়াই এতিয়া মিতিৰালি পাতিছে চাওকচোন, ৰুণ আৰু মোৰ লগত। আজি ভিডিঅ'টো বহুত দীঘলীয়া, সেইকাৰণে আপোনালোকক কৈছোঁ যে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই যাব, তেতিয়া গম পাব। আৰু যিহেতু বাৰ ঘৰলৈ অহা দিনলিপিখিনি গোটেইখিনি আপোনালোকক দিম একেলগতে, সেইখিনি সকলোখিনি চাই যাব পাৰিব। আৰু এয়া মোকো কেনেকুৱা কৰিছে তাহাঁতি শুঙি মেলি লৈ চাওকচোন। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকন টিপি অল কৰি ল'ব। আমি যিহেতু সন্ধিয়া সময়ত পাইছোঁহি, সেইদিনাখন আৰু ভিডিঅ' নকৰিলোঁ, আমাৰো ভাগৰ লাগিলে। তাৰ পিছদিনাখন ৰাতিপুৱা এয়া বাৰ লগত কোচত উঠিছেগৈ কফি। তাৰপাছতে আমি যাবলৈ ওলালোঁ টেঙাখাটলৈ গৈ আছোঁ। এতিয়া আমি আপোনালোককো লৈ যাম। দীঘলীয়া নকৰোঁ বাৰু, ভিডিঅ'টো চাই কেনেকুৱা পায় এটা লাইক কৰিব, আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি টেঙাখাট পাই গ'লোহি। আৰু টেঙাখাটত ভিনদেউৰ ভনীয়েকগৰাকী আছে, তাতো ফুৰিম আমি। দিনটোৰ কাৰ্যসূচীৰে আহিছোঁ, দিনটো তাতে খোৱা বোৱা কৰি লৈ আমি ঘূৰিম আৰু। আমি পাই গ'লোহি বাগৰাকীৰ ঘৰ। একদম চাৰিওফালে বাগানৰ মাজত ঘৰটো, ইমান ভাল লাগে, পৰিৱেশটো বহুত ধুনীয়া। মই এটা ভিডিঅ' দিছিলোঁ আগতে। তাৰপাছত এয়া বাগানৰ মাজত আমি অকণমান ফুৰিলোঁ আৰু ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ, ৰিলচ দুটামানো বনালোঁ। আপোনালোকক দেখুৱাই আছোঁ, সকলোখিনি চাই যাব, কোনো স্কিপ নকৰিব। টেঙাখাটতে বাৰ ঘৰত ভাত পানী খাই আমি সন্ধিয়া সময়ত ঘূৰি আহিলোঁ ঘৰলৈ। আৰু তাতে আমি দুঘৰ মানুহ ফুৰিলোঁ। আৰু আহি সন্ধিয়া সময়ত তাহাঁতি লগ নোপোৱাৰ কাৰণে মাতোবাক কেনেকুৱা কৰিছে চাওকচোন। এইফালে ৰুণৰ লগতো লগ লাগিছে, পূৰা খেলি থাকে তাহাঁতি দিনটো। আৰু তাহাঁতৰ আচৰণবিলাক একদম মানুহৰ দৰে। তাহাঁতি বাহিৰলৈ গ'লে ভৰি হাত ধুই আহে, ভৰিকেইখন গামলাত পানী দি থোৱা থাকে, ভৰি ধুই আহে। তাৰপাছত আহি ভৰি মোচেহি ফুটবাছত। খোৱা বোৱাৰ সময়ত এইটো নাখাবি বুলি ক'লে নাখায়, এইটো খাবি বুলি ক'লে খায়, তেনেকুৱা মানে। বায়ে যদি কাৰোবাক এটাক মৰম কৰে, সিটো আহি কোচত উঠেহি, ইটোৱে সিটোক মানে টনা আজোৰা কৰে, একদম যেন মোকে মৰম কৰক তেনেকুৱা নিচিনা দেখুৱায়। দিনটো সিহঁতৰ এই কামবিলাক চাই পেলাই ভাল লাগে, ভাগৰ নালাগে মানে। তাহাঁতৰ ইখন ইটো সিটো এইবিলাক চাই কেনেকুৱা ভাল লাগে। যি ভাল পায় সিহে বুজি পাব সঁচাকৈ ইহঁতৰ যিবিলাক কাম বন।
পিছদিনা মৰ্ণিঙত আমি চাগুৰ চালাড খালোঁ। তাৰপাছত এয়া বায়ে ডাইনিং টেবুলতে বহি লৈ এটা ধুনীয়া মোবাইল পাৰ্চ গুঠি আছে ফেচবুক ফ্ৰেণ্ড এগৰাকীৰ কাৰণে, আৰু আমাৰ ওচৰৰে ফ্ৰেণ্ড মোক সেইকাৰণে বনাই দি পঠাব, মই দি দিব লাগিব বুলি কৈছে। ইমান ধুনীয়া লাগিছে চাওকচোন, হেঙিং কৰিব পাৰিব পাৰ্চটো। মই ভিডিঅ'ত আকৌ দেখাম বাৰু। তাৰপাছতে দুপৰীয়া সাজত আমি এইখিনি খালোঁ, চিকেন ফ্ৰাইড, তাৰপাছত চাটনি, তাৰপৰা মাছৰ ঔটেঙা দিয়া মাছৰ জোল, তাৰপাছত চজিনাৰ ভাজি, তাৰপৰা আৰু কিবাকিবি ধেৰ খালোঁ দুপৰীয়া সাজত। কিন্তু ৰুণে আকৌ ৰুটি আৰু মাংস খালে, সেইকাৰণে অকণমান আপোনালোকক দেখাই দিলোঁ। এইফালে দুপৰীয়া তাহাঁতক বাহিৰলৈ চাফা তাফা কৰি মেলি বাহিৰলৈ যোৱাৰ পাছত চাফা তাফা কৰাই দিছে, ভৰি হাত ধুৱাই পেলাই ভিতৰলৈ আনিছে। ময়ো আকৌ বাহিৰত ঘূৰি ফুৰোঁতে আমলখি জোপাৰ পৰা পালোঁ কেইটামান, বুটলি আনি থলোঁ, ঘৰলৈ লৈ আহিব পাৰিম। তাৰপাছত আকৌ ৰাতিৰ সাজত বায়ে বনাইছে এয়া আৰি মাছৰ ভাপত দিয়া। মই অকণমান ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰি মাছ এই ৰেচিপি, আৰি মাছৰ ভাপত দিছে, ইমান ধুনীয়া ৰেচিপি। মই আগতে বনাই পোৱা নাই, সেইকাৰণে আপোনালোককো দেখাইছোঁ। গোটেইখিনি মেৰিনেট কৰি লৈ পেলাই এই আৰি মাছ ভাপত দিছে। ইয়াত দিছে বিলাহী, পিঁয়াজ, নহৰু, আদা, সকলোখিনি একেলগতে মেৰিনেট কৰি লৈছে। তাৰপিছত ইয়াতে কেঁচা তেলো দি দিছে। এইফালে ডিমৰ বিলাহী শুকান ভাজি, সেইখিনি ৰুণে খাব, এয়া আমি খাম। ভাগে ভাগে বনাইছে তাই সকলোখিনি আমাৰ কাৰণে। আৰু বহুত দিনৰ মূৰত গ'লে, এনেও বায়ে ধুনীয়া ধুনীয়া খাদ্য বনায়, ৰেচিপিবিলাক খুব ধুনীয়া বনায়। তাইৰ ৰেচিপি আপোনালোকে চাব পাৰিব, ইউটিউবত দিয়া থাকে। তাইৰ এটা চেনেল আছে, জুই দত্ত সোণোৱাল, জুই ক্ৰিয়েটিভ ৱৰ্ল্ড, আপোনালোকে চাব পাৰিব। এয়া কিমান মিনিট লাগিলে? 20 মিনিট। গেছটো বন্ধ কৰি দিওঁ। এনেকৈ বনাই খোৱাই ভাল, তেলবোৰ কম। এইফালে আকৌ মাংস বনাইছে ৰুণ আৰু বাবুৰ কাৰণে, এইখিনি ফ্ৰাই, চিকেন ফ্ৰাই কৰিছে। ৰাতি সাজ খোৱাৰ পাছত এইফালে আহি পাইছোঁহি ভিতৰলৈ। ৰুমত সোমাই পেলাই দেখিছোঁ মায়ে মোবাইলত কিবা চাই আছে। মায়ে আজিকালি মোবাইলত খুবেই চায়, টিভিটো বৰকৈ নাচায়, মোবাইলতে চিৰিয়েল যিকোনো চাই থাকে। মাও আছে তিনিচুকীয়াতে। এইফালে ৰুণেও কিবাকিবি কৰি আছে। ৰুণে বাৰ কাৰণে ধুনীয়া এযোৰ কাপোৰ ফুল কৰিছে। সেই কাপোৰযোৰ মই পিছৰ ভিডিঅ'টো দিম বাৰু, আপোনালোকে চাব পাৰিব। এইয়া চাওক, দূৰণিৰ পৰা অকণমান দেখুৱাই দিছোঁ। এইফালে পিছদিনাখন ৰাতিপুৱা বাৰ ফুলনিখনত অকণমান ভুমুকি মাৰিলোঁ। বাৰ এই ফুলনিখনত বহুত ভেৰাইটিৰ মানি প্লেণ্ট আছে। মানি প্লেণ্টখিনি কেইবাবিধৰ মই আপোনালোকক দেখুৱাই দিছোঁ। কিটচেনতে আছে এইখিনি, বায়ে খুব ধুনীয়াকৈ কিটচেনতে ৰাখি লৈছে। একদম মন জুৰাই যাব এই ফুলনিখন দেখিলে। পুৱাৰ ভাগতে যেতিয়া ফুলনি ইমান ধুনীয়া মানি প্লেণ্টৰ ফুলখিনি দেখিবলৈ পোৱা যায়, মনটো খুব ভাল লাগিব। বায়ে সেইদৰেই ৰাখি লৈছে নিজৰ কিটচেনতে। আৰু ডিমৰ বাকলিখিনি ফুলত দি দিয়ে, পিচ লিলিও আছে, টাবত দি দিয়ে। টাবত সেইকাৰণে বহুত ধুনীয়া ধুনীয়া, আৰু জলবায়ুটো বহুত ধুনীয়া পাইছে আচলতে, সেইকাৰণে খুব ধুনীয়া হৈছে। এইফালে লাকি বেম্বু আছে। সকলোখিনি নিজৰ মনৰ পচন্দত ফুলখিনি ধুনীয়াকৈ কিটচেনত হেঙিং কৰি লৈছে। বাৰ ফুলনিৰ মাজৰ পৰাই আনি অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। বাৰ ফুলনিখন মই আগতে আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে আগৰ ভিডিঅ'ত চাব পাব। খালি আজি মই ইনডোৰ প্লেণ্টখিনিয়ে দেখাইছোঁ। এইফালে এটা নতুন বস্তু, ইউনিক বস্তু দেখাইছোঁ। এইটো চুঙা পিঠা বনাব পৰা খুব ধুনীয়া এটা মেটেৰিয়েলছ আনি থৈছে, ইউনিক ডিজাইনৰ। এইটো কেটলি টাইপত চুঙা পিঠা বনাব পাৰে। বায়ে এটা ভিডিঅ' দিছিলে, আপোনালোকে চেক কৰিব, জুই ক্ৰিয়েটিভ ৱৰ্ল্ডত পাই যাব। চুঙা পিঠা বনাই এইটোত বাঁহেৰে, বাঁহ নহ'লেও হয় আৰু বিচাৰি ফুৰিবলৈও দিগদাৰ হয়, যিহেতু সকলোৰে ঘৰতে বাঁহ নাই। এনেদৰে চুঙা পিঠা বনাব পৰা সৰঞ্জামটো বহুত ধুনীয়া, এই সঁজুলিটো। কিনো কৰিম ভাবি পেলাই বাৰ ফুলনিখনৰ মাজতে অকণমান ঘূৰিলোঁ, আপোনালোককো দেখুৱালোঁ। আগৰ ফুলখিনি আপোনালোকে দেখিছে, তথাপিতো মোৰ নতুন ভিউৱাৰ্ছসকলে ফুলখিনি আকৌ এবাৰ চাই ভাল পাব, সেইকাৰণে লৈ আহিলোঁ ভিডিঅ'টোৰ মাজলৈ। অকণমান সৰুকৈ ইয়াতে দি দিছোঁ বাৰ ফুলনিখনৰ অকণমান ভিউজ। আহক চাব পাৰিব আপোনালোকে।
মইতো ফুল এনেও ভাল পাওঁ আৰু মোৰ নিজৰ ফুলনিখনতো মই সোমাই থাকিলে দিনটো কেনেদৰে সময় পাৰ হয় মই নাজানোৱেই। সেইকাৰণে বাৰ ফুলনিখন দেখি, বাৰ ফুলনিখনতো মোতকৈ বহুত ডাঙৰ, সেইখন দেখি মই আপোনালোকক ভিডিঅ'ত আকৌ নেদেখুৱাই নোৱাৰিলোঁ। আকৌ আহি মই আপোনালোকক ভাপত দিয়া মাছৰ ৰেচিপিটো দেখুৱালোঁ। অলৰেডি হৈ গ'ল ভাপত দিয়া মাছ। দুপৰীয়া ভাত পানী খাই উঠি আমি গাঁৱলৈ যাবলৈ ওলালোঁ। গাঁৱলৈ যোৱাৰ আগতেই আমি পদূলিত ওলাওঁতেই ট্ৰেইনখন দেখিলোঁ। মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। উজনি ৰেলখন নামনিলৈ গৈছে। এয়া ভিডিঅ' আগত অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তাৰপাছত এতিয়া আমি গাঁৱলৈ গৈ আছোঁ। যিহে বৰষুণ বতৰ, তিনিচুকীয়াততো অনবৰতে বৰষুণে দি থাকিব বুলিব পাৰি, ইমান বৰষুণ দি থাকে। সেইকাৰণে আমি টুকটুক এখন লৈ পেলাই গাঁৱৰ ভিতৰলৈ গ'লোঁ, মানে গাঁৱত পুৰণা ঘৰলৈ, বাহঁতৰ পুৰণা ঘৰলৈ গ'লোঁ আৰু তাতো অকণমান চাই মেলি আহিম আৰু বেছি দেৰি নাথাকোঁ তাত। তথাপিতো গৈছোঁ, মাও যিহেতু আহিছে, অকণমান ইফালে সিফালে মাকো লৈ আহিছে বায়ে, আৰু ময়ো 2টা দিনৰ কাৰণেহে আহিছোঁ। এই গাঁৱৰ ভিতৰখনো ইমান ধুনীয়া, চাওকচোন, সেউজীয়া বাগান, ধুনীয়া ধুনীয়া ৰাস্তা, আৰু অৱশেষত আমি বাহঁতৰ পুৰণা ঘৰ পালোঁহি। তাত আমি বহুত দেৰি নাথাকোঁ। বা পুৰণা ঘৰত আই আছে, আইক মাত লগাই আমি এতিয়া আকৌ অন্য এফালে ঘূৰিম। এইফালে বাহঁতৰ পুৰণা ঘৰটো আপোনালোকক অকণমান দেখুৱাই দিলোঁ। যাওঁতে আমি টুকটুকত গ'লোঁ, এতিয়া আমি ঘূৰি আহোঁতে খোজকাঢ়ি আহিম। গাঁৱৰ সেউজীয়া পৰিৱেশ উপভোগ কৰি কৰি খোজকাঢ়ি আমি এতিয়া বাৰ ঘৰলৈ বুলি আহি আছোঁ। এইফালে আকৌ খোজকাঢ়ি আহি থাকোঁতে চেফ নয়নজ্যোতি শইকীয়াৰ ঘৰটো আপোনালোকক দেখুৱাই দিলোঁ, যিহেতু বাহঁতৰ ঘৰৰ ওচৰতে ঘৰ এইটো, আৰু এইটো পুৰণা ঘৰ। পুৰণা মানে পৰিয়ালৰ যৌথ পৰিয়াল, যিহেতু তেওঁলোকৰো সেই গোটেইকেইটা পৰিয়াল একেলগে থাকে, আৰু এইটো ডাঙৰকৈ নিজেই বনাইছে। অন্য এটা ঘৰ কাষতেই একেখন বাৰীতেই বনাইছে। আৰু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ। ৰাস্তাটো যিহেতু বহুত ধুনীয়া, মানে সেউজীয়া পৰিৱেশৰ মাজত ধুনীয়া এটা ৰাস্তা উপভোগ কৰি কৰি আমি এতিয়া আহি আছোঁ। আৰু এতিয়া আমি বাইদেউৰ ঘৰতো সোমাম, বায়েকৰ ঘৰত, ভিনদেউৰ বায়েকৰ ঘৰতো সোমাম এতিয়া আমি। এইখন বাইদেউহঁতৰ স্কুল, গাঁৱৰ মাজত থকা LP স্কুলখন। বহি আছা? স্কুললৈ যোৱা নাই তোমালোক? যোৱা। কোনখন স্কুল? এইখন? আজি নগ'লা নি? আজি স্কুলত চোলা দিছে, বেগ কাপোৰ দিছে নহয়, নগ'লা? আনিলা? এইটো ভাইটি নি? তোমাৰ ভাইটি এইটো নি? তোমাৰ নে কি? তোমাৰ ভাইটি হয় নাই? মাহঁতৰ মা ল'ৰা হয় নাই? হয়। ঘৰটো কোনখিনিত আছে? গাড়ী বাইক আহিছে। আকৌ এতিয়া আহি আমি বাইদেউৰ ঘৰত সোমালোহি। বাইদেউৰ ঘৰতো আকৌ বাইদেউ নাই, যিহেতু আমি খবৰ নিদিয়াকৈ আহিছোঁ। ভাগিনজনী আছে, তাই আমাক বহিবলৈ দিছে, আৰু বাইদেউ ওচৰতে দহা এটা খাবলৈ গৈছে। তাৰ পাছতে অলপমান বহিলোঁ, তাইও ধুনীয়াকৈ চাহ একাপ দিলে, চাহ একাপো খালোঁ, আৰু তাই ধুনীয়াকৈ ড্ৰয়িং ৰুমটো সজাইছে। অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, চাব আহক। শিকিবলৈ মনেই নাছিলে। এজোপা কি লেটেকু? অঁ,
বগী জামুক এযোৰ পৰাল নেমু খোৱা এজোপা নেমু ফুলিছে দেই মা এইটো পৰি আছে এইটো এইজোপা নেমু নুনি এইটো এতিয়া আমি বাৰ বাৰীখনত ঘূৰি ফুৰিছোঁ বাৰ বাৰীখনত আমলখি লেটেকু পনিয়ল মধুৰি নুনি সকলোখিনি লাগতিয়াল ফল মূলেই লগাইছে নাৰিকলৰ পৰা ধৰি আৰু সন্মুখত ফুলনি ডৰা ইমান ধুনীয়াকৈ ভিন্দিও বনাইছে আৰু মাটোবাৰীৰ ফুলখিনি লগাইছে তাৰপাছত আমি বাৰ ঘৰতে এইফালে তাৰপাছত আমি সন্ধিয়া সময়ত তিনিচুকীয়া টাউনলৈ ফুৰিবলৈ গ'লোঁ মানে বজাৰ কেইটামান কৰিবলগীয়া আছিলে বা আৰু মই বজাৰকেইটা কৰি আনিলোঁগৈ এতিয়া গৈ আছোঁ বজাৰত কি কিনিম আপোনালোকক অকণমান দেখাম বাৰু সন্ধিয়া সময় যিহেতু বৰ ধুনীয়া লাগিছে বজাৰখন অকণমান সেইকাৰণে ভিডিঅ' কৰি দেখালোঁ তিনিচুকীয়া কেইবাখনো মাৰ্কেটত ঘূৰিলোঁ কেইবাটা বজাৰো কিনিব মানে কৰিবলগীয়া আছিলে সেইকাৰণে এটা এটাকৈ কৰি ল'লোঁ বজাৰখিনি দেখুৱালোঁ আৰু কিবা কিবি কিনিলোঁ তথাপিতো এইকেইটাকে দেখালোঁ আৰু পিছদিনা আমি এতিয়া কালিলৈ যিহেতু ঘূৰিব লাগিব সেইকাৰণে ৰুণৰ খোৱাখিনিও শেষ নহ'লে জেঠাইকে বিধে বিধে বনাই খুৱাই আছে এতিয়া চিকেন ৰাইচ বল খাবলৈ থাকিলে সেইকাৰণে বায়ে চিকেন ৰাইচ বল বনাইছে আৰু সেইখিনি খাই বৈ এতিয়া চিকেন ৰাইচ বল বনাব মই অকণমান ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত চিকেন ৰাইচ বলৰ ভিডিঅ' বায়ে আগতে চেনেলত দি থৈছে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিম বাৰু আপোনালোকে চেক কৰিব পাই যাব পুৱা এতিয়া 6 বাজিছে আমি বাৰ ঘৰৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এইয়া বাৰ ঘৰৰ পদূলিমুখতে ভিনদেউৱে ধুনীয়াকৈ এজোপা বিলাহী দি থৈছে সেইজোপাও দেখুৱাই দিলোঁ আৰু এতিয়া 3 দিন থকা ফুৰাৰ পিছত আমি এতিয়া বাৰ ঘৰৰ পৰা ঘৰমুৱা হৈছোঁ ভিডিঅ'টো শেষলৈকে চাই যোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক আৰু এইফালে আমি ৰুণে মই দুয়োটাই চিপছ খাই আহি আছোঁ যিহেতু বাছতে আমাক চিপছ কিনি দিলে চিপছ খাই আমি দুয়োটা ঘৰমুৱা হৈ আহি আছোঁ আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ